স্বঘোষিতভাৱে নিজকৈ মহাশক্তি ৰূপে সদায় বিবেচনা কৰি আছে আমেৰিকাই আৰু বিশ্বৰ বিভিন্ন দেশত নিজৰ ৰাজত্ব চলোৱাৰ নিজৰ ইনফ্লুৱেঞ্চ কৰাৰ চেষ্টা কৰি আছে আমেৰিকাই কিন্তু আমেৰিকাতকৈও সৰ্বপ্ৰতাপী যেন প্ৰকৃতি কাৰণ প্ৰকৃতিয়ে যি তাণ্ডৱ চলাইছে প্ৰকৃতিয়ে যি অৱস্থাৰ সৃষ্টি কৰিছে এক প্ৰকাৰৰ আত্মসমৰ্পণ কৰিছে প্ৰকৃতিৰ ওচৰত আমেৰিকাই মানুহ বা বিজ্ঞান প্ৰযুক্তি যিমানেই উন্নত নহওক কিয় আমি সাধাৰণতে কওঁ কিন্তু প্ৰকৃতিৰ ওচৰত কেতিয়াও ডাঙৰ হ'ব নোৱাৰে প্ৰকৃতিৰ ওচৰত তেওঁলোকে শীৰ্ণত কৰিবলৈ বাধ্য আমেৰিকাত আপুনি বিশ্বাস নকৰিব আমেৰিকাৰ এখন প্ৰতাপশালী প্ৰতিপত্তিশালী দেশত আচলতে এতিয়া বহু ঘৰত লাখ ঘৰত ইলেক্ট্ৰিচিটি নাই কল্পনা কৰক য'ত 1 মিনিটৰ বাবে ইলেক্ট্ৰিচিটি আসলে লোড শেডিং নহয় তেনে এখন দেখত এতিয়া ঘণ্টাই দিনৰ পিছত দিন তাত ইলেক্ট্ৰিচিটি নাই চাৰিওফালে কেৱল বগা বৰফ আৰু বগা বৰফ যেন বগা আসলেৰে ঢাকি পেলোৱা হৈছে সমগ্ৰ আমেৰিকাক আৰু আপডেট আপোনালোকক দেও যে বিমান সেৱা নাই ইতিমধ্যে আৰু আমেৰিকাৰ 50খন ষ্টেট আছে আপোনালোকে জানে প্ৰদেশ আছে তাৰে 48খন প্ৰদেশত এক প্ৰকাৰৰ সমগ্ৰ আমেৰিকাত এতিয়া কেৱল বৰফ আৰু বৰফ 8 ফুট পৰ্যন্ত বৰফ এতিয়া আমেৰিকাত আহিছে ইণ্টাৰনেশ্যনেল ডেস্কৰ আমাৰ ৰাজকমল চাংকাকতি আছে আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক ৰাজকমল বাকি কথা পিছত কিন্তু আমেৰিকাৰ দৰে দেশ এয়া কোনো তৃতীয় বিশ্বৰ দেশ নহয় কোনো আফ্ৰিকাৰ দেশ নহয় যে একদম দুখীয়া দেশ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই আমেৰিকাৰ টেকনলজি হয়তো পৃথিৱীৰ সকলোতকৈ এডভান্স টেকনলজি তাৰ পিছতো আমেৰিকাই এক প্ৰকাৰ আত্মসমৰ্পণ কৰিছে ভয়াবহ অৱস্থা অৰ্থাৎ প্ৰকৃতি যে আটাইতকৈ ওপৰত সেয়া পুনৰবাৰ প্ৰমাণ হ'ল লেটেষ্ট আপডেট জনাওক হয় এটা আমেৰিকা সম্পূৰ্ণৰূপে প্ৰকৃতিৰ তাণ্ডৱত প্ৰকৃতিৰ ৰোষত আমেৰিকাৰ বিশেষকৈ সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে নিউয়ৰ্ক আৰু বাফেলো ষ্টেট এই দুখন প্ৰদেশ সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে আমেৰিকাৰ আৰ্থিক ৰাজধানী কোৱা হয় নিউয়ৰ্ক চিটি যথেষ্ট ক্ষতি হৈছে আৰু এই শেহতীয়া আপডেট বুলি ক'লে এইটোৱে ক'ব লাগিব যে এই সমগ্ৰ পৰিঘটনাটো গোলকীয় উষ্ণতাৰ এটা কুফল বিজ্ঞানীসকলে গোটেই বিশ্লেষণ কৰিছে গোটেই সমগ্ৰ এই বম্ব চাইক্লনৰ বিষয়টো তেওঁলোকে বিশ্লেষণত গৱেষণাত প্ৰমাণ পাইছে যে উত্তৰ মেৰুত গোলকীয় উষ্ণতা বৃদ্ধিৰ কুপ্ৰভাৱ পৰিছে আৰু সেই কুপ্ৰভাৱৰ কাৰণে এই বম্ব চাইক্লনৰ নিচিনা যি এটা অত্যন্ত প্ৰলয়ংকৰী ধুমুহা আৰু এইখিনি ক'ব লাগিব যে এতিয়া এই বম্ব চাইক্লনটোক শতিকাৰ সবাতোকৈ ভয়ংকৰ ধুমুহা হিচাপে আখ্যা দিয়া হৈছে কাৰণ আন ধুমুহা যি আমেৰিকাত ধুমুহা আহি থাকে চাইক্লন আহি থাকে সেই ধুমুহা চাইক্লনে হয়তো কেইটামান ঘণ্টাৰ কাৰণে প্ৰভাৱ পেলায় কিন্তু বম্ব চাইক্লনে আজি এসপ্তাহ ধৰি আমেৰিকাৰ লগতে কানাডা আৰু কিছু পৰিমাণে মেক্সিকোতো অতি গুৰুতৰ প্ৰভাৱ পেলাইছে আপুনি কৈছে ইতিমধ্যে লাখ লোক ক্ষতি কৰিছে সমগ্ৰ আমেৰিকাত 40 লাখকৈ লোক ক্ষতিগ্ৰস্ত হৈছে বিজুলী নাই পানী নাই বিমান সেৱা বাতিল কৰা হৈছে গতিকে এইখিনিতে বিজ্ঞানীসকলে আন এটা কথা কৈছে যে বম্ব চাইক্লনৰ নিচিনা চাইক্লন আৰু ইয়াতকৈ অধিক গুৰুতৰ ইয়াতকৈ অধিক শক্তিশালী চাইক্লন আগন্তুক সময়তো আহি থাকিব কাৰণ গোলকীয় উষ্ণতাই উত্তৰ মেৰুত অতি গুৰুতৰ প্ৰভাৱ পেলাইছে বৰফ গলি আছে আৰু ইয়াৰ পৰিণতিস্বৰূপে আমেৰিকাবাসীৰ বাবে আগন্তুক সমস্যা হয়তো অধিক নিশ্চয় অৰ্থাৎ পিকচাৰ অভি বাকী হে আমি যদি হিন্দী সংলাপৰ ভাষাত কওঁ যে পিকচাৰ অভি বাকী হে আৰম্ভণি কেৱল ট্ৰেইলাৰ দেখুৱাইছে প্ৰকৃতিয়ে সমগ্ৰ যি ছবিখন এতিয়াও দেখুৱাবলৈ বাকী আছে গতিকে আমেৰিকাত পৰৱৰ্তী সময়ত আমাৰ সাংবাদিক গৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে পৰৱৰ্তী সময়ত আমেৰিকাত আৰু ভয়াবহ দিন হ'ব পাৰে গতিকে প্ৰকৃতিৰ ওচৰত আমি আচলতে যিমানে অত্যাচাৰ কৰোঁ সিমানেই প্ৰকৃতিয়ে আমাক তাৰ বিনিময় দিয়ে আৰু তেতিয়া মানৱ জাতিয়ে আচলতে ত্ৰাহি মধু উদন খোৱাৰে